কংগ্ৰেছে 100খন চিটত নিজে খেলিবলৈ সিদ্ধান্ত লোৱাৰ পাছত 12খন চিটত এইটো দিম সেইটো দিম নোকোৱাত কৈ থকাটো অত্যন্ত বেয়া কথা হৈছে। আপোনালোকৰ সংবাদ মাধ্যমে তেওঁলোকক ক'ব লাগে যে নিজে 100খন চিটত খেলিম বুলি নিজে সগৰ্বেৰে ঘোষণা কৰাৰ পাছত আমাৰ নিচিনা এটা ছেকেণ্ড লাৰ্জেষ্ট গ্ৰুপক 12খন চিট দিবলৈ যদি সৈমান নহয় তেতিয়াহ'লে তেওঁলোকে এলায়েন্স কৰিবলৈ বিচৰা নাই বুলি আমি ভাবি ল'ম। গৌৰৱ গগৈ যিটো কথা কৈছে বুলি কৈছে যে দুজন কংগ্ৰেছৰ বিধায়ক অহাটো এইটো তেওঁলোকৰ কাৰণে আপত্তি বুলি যিটো কথা কৈছে, মই আপোনালোকক ক্লিয়াৰলি ক'ব খোজোঁ যে চেয়াৰমেন আলী ডাঙৰীয়া আৰু আপোনাৰ কি কয় আব্দুৰ ৰছিদ মণ্ডল ডাঙৰীয়া তেওঁলোকক আমি কংগ্ৰেছৰ লগত আলোচনা নকৰাকৈ গ্ৰহণ কৰা নাই। তেওঁলোক সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ বহুবাৰ বিভিন্ন স্তৰত আনুষ্ঠানিক অনানুষ্ঠানিক বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু কোনো আলোচনাতে অন্ততঃ মই এইটো কথা ক'ব পাৰোঁ যে কোনো কংগ্ৰেছ নেতাই আমাৰ এওঁলোকক গ্ৰহণ কৰিব নালাগে বুলি কোৱা নাই। আজি আকস্মিকভাৱে এই ইছ্যুটো যদি আনিছে তেতিয়াহ'লে মই ভাবোঁ যে সেইটো এটা আমাক প্ৰেছাৰ দিবলৈ কৰা টেকটিক্সৰ বাহিৰে আন একো নহয়। কাৰণ এইটো আনিবই নোৱাৰে, কাৰণ আমি কথা পাতি লৈছোঁ কংগ্ৰেছ দলৰ লগত আৰু বেলেগ বেলেগ বিৰোধী দলবিলাকৰ লগত যে গৌৰৱ গগৈ ডাঙৰীয়াই যদি কৈছে তেতিয়াহ'লে সেইটো তেওঁ অকল এটা ৰাজনৈতিক টেকটিক্স হিচাপে তেওঁলোকে মানে ৰাজনৈতিক টেকটিক্স হিচাপে এইটো কৈছে আমাৰ ওপৰত প্ৰেছাৰ দিবৰ কাৰণে, যাতে আমি কম চিটত তেওঁলোকৰ লগত সৈমান হওঁ, তেওঁলোকে যাতে আমি বিচৰা চিটকেইটাত যাতে আমি ধৰি নাথাকোঁ তাৰ কাৰণে প্ৰেছাৰ দিবৰ কাৰণে এইটো কৈছে বুলি মই ভাবোঁ। তাৰ বাহিৰে কোনো কথাই থাকিব নোৱাৰে যে 27টা বিচাৰিছিলোঁ 20টালৈ আহিলোঁ। 20টাৰ পাছত মই নিজে ইনিচিয়েটিভ লৈ দলৰ লগত কথা পাতি মই 15টালৈ আহিলোঁ। 15টালৈ অহাৰ পাছত তেওঁলোকে 3টা দিম বুলি ক'লে 12টালৈ আহিলোঁ। 3টা তেওঁলোকৰ পচন্দৰ বুলি ক'লে 12টালৈ আহিলোঁ। 12টালৈ আমাৰ দলটো অহাটো এটা আচৰিত কথা। আজি আমাৰ দলৰ ভিতৰত বিদ্ৰোহে গা কৰি উঠিছে চাৰিওফালে। আপোনালোকে আজি বা কাইলৈকে খবৰ পাব যে আমাৰ দলৰ পৰা সাংঘাতিক ধৰণে এটা বিদ্ৰোহাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু দলৰ ভিতৰত সাংঘাতিক ধৰণৰ এটা অসন্তুষ্টি গঢ়ি উঠিছে। কাৰণ আমাৰ 66টা সমষ্টিত আমাৰ প্ৰিপেৰেশ্যন চলাই এতিয়া আমি কেৱল 15টা সমষ্টিত আবদ্ধ হৈ পৰিছোঁ আৰু 15টাৰ ভিতৰত অকল আমাৰ আৰু 12টাহে আমাৰ নিজৰ সমষ্টি। গতিকে তাৰ পাছত যদি কোনোবাই আমাক কয় যে অখিল গগৈ বেছি চিট বিচাৰিছে, অখিল গগৈ আমুক কৰিছে ভুচুক কৰিছে, তেতিয়াহ'লে মই ক'ম যে এইবিলাক ভুৱা প্ৰপগাণ্ডা। মই একদম ক্লিয়াৰলি সকলোকে কৈ দিছোঁ, সংবাদ মাধ্যম, অসমৰ বুদ্ধিজীৱী সমাজ, অসমৰ ৰাজনৈতিক দলসমূহ, অসমৰ কংগ্ৰেছ নেতৃত্ব সকলোকে কৈ দিব খুজিছোঁ যে ৰাইজৰ দলৰ নিচিনা ছেকেণ্ড লাৰ্জেষ্ট আটাইতকৈ দ্বিতীয় ডাঙৰ বিৰোধী ৰাজনৈতিক দলটোৰ কাৰণে 12টা চিট লোৱাটো এটা লাজৰ কথা। একেবাৰে কম চিট আমাক আৰু লজ্জিত নকৰিব, আমাক আৰু হেঁচা দিয়াৰ কাম নকৰিব, আমাক আৰু প্ৰেছাৰাইজ নকৰিব। আপোনালোকে আমাৰ লগত কথাখিনি বুজিবলৈ যত্ন কৰক। কংগ্ৰেছে যদি এলায়েন্স ভাঙে তেওঁলোকৰ কথা। এই 12খন আসনলৈ নামি অহাৰ পাছত যদি কংগ্ৰেছে নামানে তেতিয়াহ'লে মই আৰু ৰাজহাড়ডাল বেকা কৰিব নোৱাৰোঁ। তাতকৈ মোৰ ৰাজহাড় আৰু তাতকৈ বেকা নহয়, লাগিলে মই মৰি যাম। একদম খোলাখুলি কথা, তাতকৈ মোৰ ৰাজহাড় বেকা নহয়। আৰু সময় অতিবাহিত হৈ পাৰ হৈ গুচি গ'ল, আমাৰ কাৰণে আৰু সময় নাই। এতিয়া সময় দিবলৈ মই কিমান দিন সময় দিলোঁ আপোনালোকে দেখিলে। আজিৰ দিনটোত মই 24টা সংখ্যালঘু চিটৰ 24টাতে হয় নাম্বাৰ 1 বা নাম্বাৰ 2 কেণ্ডিডেটজনক দিব পাৰোঁ। আপোনালোকে নিশ্চয় এইটো কথা জানে যে আজিৰ দিনত উজনি অসমত আমি যেতিয়া অকলে কণ্টেষ্ট কৰিম তেতিয়া আৰু কোনোপধ্যে মানে কংগ্ৰেছ জিকিব নোৱাৰিব, সেইটোও আপোনালোকে নিশ্চয় জানে।